নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম APSC ৰ পৰা বহু কেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াৰ লাষ্ট ডেট কেতিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব লগতে কোন কোন ডিপাৰ্টমেণ্টত আপোনালোকৰ পোষ্টখিনি মুকলি হৈছে এই গুটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভণি কৰো বন্ধুসকল ইয়াৰ পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ পোষ্ট হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 আসাম সেক্ৰেটাৰী জনতা ভৱনৰ পৰা আপোনালোকৰ পদখিনি মুকলি হৈছে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট যদি চাবলৈ যায় আপোনালোকৰ 13 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব লগতে ইয়াৰ যদি লাষ্ট ডেট যদি চাবলৈ যায় আপোনালোকৰ 3 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰ যদি এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিবলৈ সময়সীমা দিয়া আছে ইয়াৰে 5 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকৰ এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব পাৰিব বন্ধুসকল ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ টোটাল 36টা ভেকেন্সি আছে ইয়াৰে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিশ ল্যাঙ্গুৱেজত আপোনালোকৰ 26টা ভেকেন্সি আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ল্যাঙ্গুৱেজত 10টা ভেকেন্সি আছে লগতে বন্ধুসকল ইয়াৰ পোষ্টখিনিৰ বহলভাৱে যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিশত যদি আপোনালোকৰ কেটেগৰী ওয়াইজত ভাগ কৰা হৈছে ইয়াৰে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 12টা ভেকেন্সি আছে OBC MOBC কেটেগৰীত 7টা ভেকেন্সি আছে SC কেটেগৰীত 2টা ভেকেন্সি আছে STP কেটেগৰীত 3টা ভেকেন্সি আছে STH ত 2টা ভেকেন্সি আছে লগতে ইয়াৰ 2 নম্বৰ পোষ্টটো যদি চাবলৈ যায় ইয়াৰে আনৰিজাৰ্ভত 5টা ভেকেন্সি আছে OBC MOBC 2টা ভেকেন্সি আছে SC কেটেগৰীত 1টা ভেকেন্সি আছে STP কেটেগৰীত 1টা ভেকেন্সি আছে STH ত 1টা ভেকেন্সি আছে লগতে বন্ধুসকল মোৰ দ্বাৰা যদি অনলাইন কৰাব বিচাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে WhatsAppত কন্টাক্ট কৰিব পাৰিব APSC ৰ হে পদখিনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে প্ৰতি মাহত দৰমহা হ'ব 22000 পৰা 97000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াত 9400 টকা আপোনালোকৰ গ্ৰেড পে থাকিব বন্ধুসকল ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকৰ গ্ৰেজুৱেচন আৰ্টছ সায়েন্স বা কমাৰ্চৰ পৰা যদি গ্ৰেজুৱেচন থাকে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰ যদি এজ লিমিট যদি চাবলৈ যায় 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে ইয়াত 38 বছৰ বয়সতকৈ যদি এবভ হয় বা যদি আপোনালোকৰ বেছি হয় SC ST ক্যান্ডিডেটৰ কাৰণে 5 বছৰ ইলেক্জিবল দিয়া আছে OBC ক্যান্ডিডেটৰ কাৰণে 3 বছৰ ইলেক্জিবল দিয়া আছে যদি আপোনালোকে বিকলাঙ্গ হয় তেতিয়া হলে আপোনালোকৰ ইয়াত 10 বছৰ ইলেক্জিবল দিয়া হৈছে বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব যদি আপোনালোকে জেনাৰেল ক্যান্ডিডেটৰ পৰা যদি বিলং কৰে 297 টকা 20 পইচা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব SC ST OBC MOBC ক্যান্ডিডেট যদি হয় 197 টকা 20 পইচা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব লগতে যদি আপোনালোকৰ BPL ক্যান্ডিডেট হয় 47 টকা 20 পইচা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব PWD হয় যদি আপোনালোকৰ বিকলাঙ্গ হয় 47 টকা 20 পইচা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব পাৰিব বন্ধুসকল সেই এপ্লিকেশনৰ মাসুল আপোনালোকে গুগল পে ফোন পে বা আপোনালোকৰ ডেবিট কাৰ্ডৰ জৰিয়তে পে কৰিব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ APSC মেইন ৱেবছাইটত আপোনালোকে আহিব লাগিব তাৰ কাৰণে আপোনালোকে ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট মেইন অফিচিয়েল ৱেবছাইটত আহিব পাৰিব লগতে ইয়াত ৰেজিষ্টাৰ হেয়াৰত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কমপ্লিট কৰিব লাগিব ৰেজিষ্টাৰ কমপ্লিট কৰাৰ পাছত আপোনালোকৰ এপ্লাই লিংকত গৈ মিলি আপোনালোকে পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিঅ ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাব পাৰিব বন্ধুসকল আজিৰ ভিডিঅটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশনখিনি দিলো যদি ভিডিঅটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিয়ক লগতে কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ